কি খবৰ বাপৰে ৰাস্তাই সবৰে দেখোন গৰম না কেনেকুৱা খবৰ ভাল কি খবৰ ভাল 6 তাৰিখৰ পিছত বুলেট কালার কি বিজেপি কালার এইটো ঠিক আছে এতিয়া ভাল লাগিছে তাৰে সব বিজেপি কালার এফালেও দেখুন বাপরে জিকিব নাই বিজেপি জিকাটো খাটাং হৈ গল পুরা না একদম পুরা 100% 110 বাপরে দুধনৈটো আজি বেলেগ বুডত আছে দেখোন হা আজি মই ফুৰ্তিত থাকো মুটকৈ দুধনৈ বেছি ফুৰ্তিত আছে আজি হয়নে আরে হেতু কাৰণেটো আহিছো মাইক্রো ফাইন্যান্স মলেনত পিঠা নাখালে একো নহব পিঠা বনাব লাগিব মোক খোৱাব লাগিব তেতিয়াহে পাবি মাইক্রো হ'ব বাকি ভালে আছে নহয় সব শ্যামজিৎ জিকিব কোনটো চিনত ভোট দিব লাগিব কোনটো চিনত একদম সবে গাঁৱে ভূঞে ডিসাইড হৈ গল না সবে দিব ঠিক কৰিছে মাইক্রো ফাইন্যান্সৰ কাৰণে দিব নে এনেও দিব এনেও দিলেহেঁতেন এতিয়া আৰু দিম না আচ্ছা হাঁহিও লাগিব টংকেশ্বৰ এতিয়া ইহঁতক হাঁহি লাগে হাঁহি দিলে ফাইন লোৱা কৰিব লাগিব দে আজি আমাৰ প্ৰচাৰৰ শেষ দিন না সো আজি 2 মাহ আমি ফুৰ্তি ফাট্টা কৰিলো প্ৰচাৰ কৰিলো মনোনয়ন দিব গলো আজি অলপ বেয়াও লাগিছে বিয়াখনৰ যে ভাঙা বিয়া যেন লাগে নহয় আজি 6টা বজাৰ পিছত কিবা ভাঙা বিয়া লাগিব অলপমান বেয়াই লাগিব মোৰটো কালি ৰাতিপুৱাৰ পৰা কাম নোহোৱা হৈ যাব এইকেইদিন খাব খবৰ সময় নাই ৰাতিপুৱাৰ পৰা কি কৰো কি নকৰো এনেকুৱা লাগিব মোৰ ৰখ মোৰ আজি সমষ্টিটো যাব লাগে বাবা মই আজি 6 মাহ ধৰি জালুকবাৰী দেখাই নাই আজি যাব লাগিব আৰু হয়নে বাবা ভাল খবৰ এই বাবা খুদি আছো বাবা ভাল ঠিক আছে দে প্ৰথম কথাটো এনেকুৱা অৰুণোদয়টো সবে পোৱা নাই নহয় ৰেশন কাৰ্ড সবে পাইছে নেকি মই শুনিছো দুধনৈত বোলে বহুতে ৰেশন কাৰ্ড পাব বাকি আছে তো আছে না কাৰ ৰেশন কাৰ্ড নাই ৰ থাকা কেইটা এনে ফুৰ্তিতে হাত নাদাঙিবি মই কিবা এটা হিচাপ কৰি আছো সঁচাই ৰেশন কাৰ্ড কাৰ নাই নাই বাবা মাৰ আছে নাই তোৰ নোহোৱাটো বাদ দে তোৰ বাবা মাৰ আছে বাবা মাৰ থাকিলে হাত নুতুলিবি যাৰ ঘৰত নাই সি হাত দাং কিছু মানুহৰ নাই ঠিক আছে প্ৰথমতে আমি যিখিনি মানুহৰ ৰেশন কাৰ্ড নাই সেইখিনি মানুহক আমি ৰেশন কাৰ্ড দিয়া ব্যৱস্থা কৰিম যাতে ফ্ৰী চাউলটো সবে পাই যায় হ'ব যদি ফ্ৰী চাউলটো পাওঁ আমি 35 কেজি চাউল পাওঁ ৰেশনৰ দোকানী অলপ কাটকুট কৰিলেও যদি 30 কেজিও পাওঁ 20 টকাকৈ 600 টকা চৰকাৰৰ পৰা আমাৰ মাহত আহি থাকিব হয়নে দ্বিতীয়তে আমাৰ দুধনৈ সমষ্টিত আমি অৰুণোদয় দিছো 16,000 ঠিক আছে এতিয়া যিখিনি মহিলাই অৰুণোদয় পোৱা নাই মহিলাই প্ৰতি নাপাব
পৰিয়ালে প্ৰতি ঠিক আছে যাৰ পৰিয়ালত অৰুণোদয় পোৱা নাই সেই পৰিয়ালত আমি এটাকৈ অৰুণোদয় দিম হ'ব কিন্তু আকৌ মোক পিছত নধৰিবি মই কিন্তু গাই প্ৰতি কোৱা নাই পৰিয়ালে কৈছো ঠিক আছে প্ৰতিটো দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালক আমি একোটাকৈ অৰুণোদয় পাওনা কৰি দিম হ'ব হেতু কম সব কম আজি খালি ভাষণ হিচাপত কোৱা নাই যে মই কথা হিচাপত কৈ আছো আৰু কিমান ভাষণ দিবি আমনি লাগি গৈছে হ'ব গতিকে প্ৰথম কথাটো হ'ল যাৰ ৰেচন কাৰ্ড নাই তেওঁ ৰেচন কাৰ্ড পাব আৰু ৰেচন কাৰ্ড পালে আমি 30ৰ পৰা 35 কেজি চাউল বিনা পইচাত পাম তেতিয়া মই হিচাপ কৰি চাইছো ঘৰত ৰাহি হয় 600 টকা ঠিক হ'ল তাৰ লগত আমি যি কেইটা পৰিয়ালে অৰুণোদয় পোৱা নাই গোটেই কেইটা পৰিয়ালত আমি অৰুণোদয় দি দিম এতিয়া আমি অৰুণোদয় আঁচনি পাই আছো 830 টকা প্ৰতি মাহত 830 টকা আৰু চাউলৰ 600 টকা মিলিলে 1430 টকা এক প্ৰকাৰ পৰিয়ালত আহি আছে এতিয়া আমি কৰিম কি অৰুণোদয়টো লাহে কৰি 830 টকাৰ পৰা প্ৰত্যেক মাহত 3000 টকালৈকে আমি লৈ যাম হ'ব প্ৰত্যেক মাহত কিমান হ'ব 830 টকাৰ পৰা হ'ব 3000 হ'ল সন্তুষ্ট 3000 হলে চাউলত 600 টকা গতিকে এটা ঘৰত কিমান হৈ গল 3600 কংগ্ৰেছৰ দিনত কি পাইছিলি ধুতি লুঙি খুটা হয়নে কম্বল এইখিনি মিলিলে হয় 1000 টকা ধুতিৰ দাম 150 লুঙিৰ দাম 150 কম্বলৰ দাম 150 সব মিলালে হয় এক বছৰ তাকো পাই 5 বছৰত একবাৰ আর বিজেপিয়ে দিয়ে মাহত 3600 হয় না নহয় দ্বিতীয়তে আমাৰ আই মাতৃ সকলে বন্ধন মাইক্রো ফাইনেন্সৰ পৰা কিমান ললে লোন কোনবাই 40000 কোনবাই 50 কোনবাই 1 লাখ কোনবাই 1.5 লাখ 1.5 লাখৰ ওপৰত আছে নেকি নাই কিমান আছে মাইটোৰ কিমান 1 লাখ 1.5 লাখৰ ওপৰত কবাৰ আছে নেকি নাই মই জানাত আপাৰ আসামত আছে 3 লাখ মান কিন্তু আমাৰ কামৰূপ গোৱালপাৰা জিলাত এবিলাকত মই হিসাব কৰি চাইছো 40000ৰ পৰা 1.5 লাখে বেছি আছে হয় না এতিয়া এই লোনটোত সুদ আহে 26% সপ্তাহত আপুনি জিএ বিজনেস নকৰক কিয় 1 টকাত 26 পইচা সুদ আপুনি দিব নোৱাৰে তেতিয়া লোনটো ফেইল হবই হ'ব হয়নে মই ঠিক কৈছো নে লোনটো লওঁতেতো এনেকুৱা লাগে যে হাতত পাই গলো ঘুৰাই দিম কিন্তু কোনবাৰে ঘুৰাই দিব লাগে সোমবাৰ মঙ্গলবাৰে যদি ঘুৰাই দিব লাগে 2 দিন আগত চিন্তা হৈ যায় ৰে পইচাটো গুট খোৱা নাই হয় না চিন্তা হৈ যায় ঘৰত গিৰিয়েকৰ লগত কাজিয়া হৈ যায় হয় না কবাত ইটোৰ ওচৰত হাত পাতিব লাগে হিটো আকৌ কাবাৰ ওচৰত হাত পাতোতে হিউ কয় খুদত দিম বুলি হিউ লয় 10 টকা খুদ হয় না 1 টকাত 26 পইচা খুদ ঘূৰাবৰ কাৰণে আকৌ 10 টকীয়া খুদত টকা ল'ব লাগে খুদৰ ওপৰত খুদ এইটোৰ ফলত আমাৰ গাঁও বিলাকত এতিয়া কাৰো শান্তি নাই নামঘৰ গলেও অশান্তি মন্দিৰ গলেও অশান্তি খালি এই মূৰত বন্ধন এইটো টেনচনে থাকে হয় না মই ঠিক কৈছো নে এইটো কিন্তু সাধাৰণ কথা নহয় এইটো বৰ জটিল বিষয় হৈ গৈছে মই কেনেকে গম পালো
মানুহে ভাবে এইবোৰ মই ভোটৰ কাৰণে কৈ আছো, এইটো নহয়। যোৱাবাৰ আমাৰ হাজোত বানপানী হৈছিলে, বৰম্বৈ বুলি জাগা এটাত। মই গ'লো, মোক মহিলাখিনিয়ে কয়, ছাৰ ৰিলিফ টিলিফটো ঠিক আছে, 2 সপ্তাহ বন্ধন ৰেহাই দিয়ক। মই বোলো এইটো কি বন্ধন, মইতো বুজি নাপাওঁ। সঁচা বুজিও নাপাওঁ দেচোন, এইবিলাক গাঁৱত মহিলাই কি কৰি আছে না আমি কেনেকৈ জানিম। মই কৈছিলোঁ বন্ধন মানে কি? বোলে এনেকৈ লোন লওঁ, সপ্তাহত ঘূৰাই নিদিলে হুলস্থুল কৰে। এতিয়াতো আমি ৰিলিফ কেম্পত আছোঁ, কেনেকৈ আমি বন্ধন ঘূৰাই দিম? তেতিয়া মই লাহেকৈ বিষয়টো বুজিলোঁ। লাহে লাহে মই ইনকুৱাৰী কৰিলোঁ, মোৰ সমষ্টিটো মই গম পালোঁ যে এই বন্ধনে পুৰা সমাজখন মানে বিশৃংখল কৰি ৰাখি দিছে। হয়নে নহয়? মই আকৌ ইনকুৱাৰী কৰিলোঁ, কোম্পানীবিলাকক মাতি আনিলোঁ যে তহঁতি কিমান টকা লোন দিছ? বোলে 12,000 কোটি টকা সুদে মূলে। অকল বন্ধন নহয়, 15টামান এনেকুৱা কোম্পানী আছে। গোটেইকেইটা কোম্পানীয়ে মিলি শদিয়াৰ পৰা ধুবুৰীলৈ লোন দিছে 12,000 কোটি টকা। এতিয়া আমি কি কৰিম? বন্ধন বেংকক মাতি আনি চৰকাৰে এই 12,000 কোটি টকাটো ঘূৰাই দিব আৰু আপোনালোকক এখন চাৰ্টিফিকেট দি দিব যে আপোনালোকৰ লগত আৰু লেনা দেনা নাই। হ'ব? কিন্তু তাৰপিছত আপোনালোকে আকৌ লোন লৈ নল'ব কিন্তু। হ'ব? আকৌ লোন নল'ব। লোন ল'লে আৰু 2বাৰ কিন্তু মই নৰিম। বোলে অহাবাৰ ইলেকশ্যন আহিলে আকৌ মাফ কৰি দিব, তেনেকুৱা নহয় কিন্তু। এইবাৰে দিয়া হ'ল, কাৰণ এইটো এটা সামাজিক সমস্যা হৈ গৈছে। এইবাৰ আমি ঘূৰাই দিম। তাৰ পিছত আৰু সপ্তাহত ঘূৰাই দিয়া লোন নল'ব। এই যে জীৱিকা সখীবিলাকে আত্মসহায়ক গোট কৰিছে নহয়, এই গ্ৰুপৰ লোনো বেংকে দিয়ে। বেংকত 13% ইণ্টাৰেষ্ট, 14% ইণ্টাৰেষ্ট। আৰু মই কি কৰিম, প্ৰত্যেক গ্ৰুপত একবাৰ 1 লাখ আৰু একবাৰ 2 লাখ, টোটেল 3 লাখ টকা গ্ৰুপবিলাকক দি দিম। হ'ব? 3 লাখ কৰি দিয়া মানে গাই প্ৰতি কিমান হ'ল? 30,000। তাৰে বন্ধনৰ সমানেইটো হ'ল। আৰু এই 30,000 ঘূৰাই দিব নালাগে, এইটো আমি ফ্ৰী দি দিম। তাৰ পিছত কিন্তু এই 10জনী মহিলাই যে 3 লাখ পাব, 1 লাখ প্ৰথম পাব, 2 লাখ পিছত পাব আৰু বেংকৰ পৰাও পাব। তাৰ পিছত আৰু কিন্তু আপোনালোকে বন্ধন তন্ধনৰ পিছত নালাগিব আৰু। ঠিক আছে? লাগিলে কিন্তু মই বেয়া পাম কিন্তু। হ'ব না? তেতিয়া পিঠা খোৱালেও নাখাওঁ আৰু। হ'ব? প্ৰথম বন্ধনো এৰি দিলোঁ আৰু 3 লাখ টকাও গ্ৰুপত দি দিলোঁ। একদম আউট পুৰা। হ'ব? চতুৰ্থতে আমাৰ ছোৱালীবিলাকক এতিয়া আমি স্কুটি দিছিলোঁ, হায়াৰ ছেকেণ্ডাৰী পাছ। এতিয়া আমি ছোৱালীক স্কুটি দিম, ইউনিভাৰ্চিটি আৰু কলেজ পৰ্যায়তো আমি ছোৱালীক স্কুটি দিম। ল'ৰাবিলাকেও 2-এটাই মটৰচাইকেল পাবি আৰু দেচোন, নিদিলেতো বেয়া পাবি। ঠিক আছে। কিন্তু আমি যে স্কুটাৰ ল'লোঁ, মটৰচাইকেল ল'লোঁ, তেল ভৰাব ক'ত পইচা পাম? এটা কালি সুধোতে কৈছে মামাই দিব। চাচোন, আমাৰ ধৰ এই জেগাটো কি নাম? ধনুভাঙাৰ পৰা কলেজ কিমান দূৰ? দুধনৈ, ধূপধৰা। এতিয়া ধনুভাঙাৰ পৰা ধূপধৰাত গ'লে টেম্পুৰ ভাড়া লাগে নে নাই কলেজত? আকৌ কলেজত গ'লে কিবা এটা খাবও লাগে, 30 টকামান খৰচ আহে। বাছৰ ভাড়াও 30-40 টকা আহিলে। সেইকাৰণে কি হৈছে, বিনামূলীয়া এডমিশ্যন আৰু কিতাপ পোৱাৰ পিছতো বহুতে কলেজত নাযায়, এদিন দুদিন গৈ বাদ দিয়ে। হয়নে? কিহৰ কাৰণে? বাছৰ ভাড়াও লাগে, দিনত খোৱা খৰচো লাগে।
সদায় আৰু কৰ মাক বাপেকক সুধি থাকিব নাথাকে 10 দিন মান একমাহ যোৱাৰ পিছত আকৌ 3 দিন নাযায় 10 দিন নাযায় কলেজত নোযোৱা হৈ যায় সেইকাৰণে মই এইবাৰ কৰিছো কি কলেজত যেই দিনেই যাব প্ৰতিদিনৰ বিপৰীতে আমি লৰা ছোৱালীক 100 টকাকৈ পাৰ ডে দিম কিন্তু এটেন্ডেন্সৰ বিপৰীতে যদি মাক বাপেকে গম পায় এই মাহত 1500 টকা পাইছে তাৰ মানে বুজি পাব যে হি 15 দিন কলেজত যোৱা নাই বুজি পালে নে এইখিনি হল আমাৰ কলেজত যোৱা লৰা ছোৱালীৰ কাৰণে 100 টকা পালে স্কুটিৰো তেল আহি গল মটৰচাইকেলৰো তেল আহি গল খোৱাৰ খৰচো হৈ গল এক প্ৰকাৰ মামাই দিয়া হল আৰু দেচোন যদিও চৰকাৰে দিব হয় না এটা আমি আঁচনি উলাইছিলো আঁচনিটোৰ নাম হল স্বয়মত কি হয় এটা লৰাই পাই 50,000 টকা ঘূৰাই দিব নালাগে একবাৰত পাই আমাৰ দুধনৈ সমষ্টিটো 1-1.5 লৰাই পাইছে না বাবা কিন্তু এইবাৰ আমি ঠিক কৰিছো বছৰত 2 লাখ লৰাক 5 বছৰত 10 লাখ লৰাক আমি স্বয়ম আঁচনি দিম এই মাইক্ৰ ফাইনেন্সৰ এজেন্ট কেইটাকো দিম যাতে সিহঁতি আৰু কিবা এটা কৰি খাব পাৰে আৰু হ'ব সিহঁতকো গতি লগাই দিব লাগিব নহলে আকৌ গণ্ডগোল লগাব আহি হয় না গতিকে গোটেইখিনি প্লেনিং ধুনীয়া লাষ্টত কি কৰিম এই যে কলেজত লৰা গ'ল হিটো কলেজ পাছ কৰিব ছোৱালীও স্কুটি লল কলেজত যাব কিন্তু যদি কলেজ পাছ কৰি চাকৰি নহয় তেতিয়া কি হ'ব একো নাই কিন্তু এতিয়া যদি মই কওঁ মই ঘৰে ঘৰে চাকৰি দিম হেতুটো মিছা কথা আজি এটা ইলেকশন আহিছে কালিতো আৰু এটা ইলেকশন আহিব লাগিব মই আকৌ আহিব লাগিব তেতিয়াতো এনেকৈ কৈ থাকিলে তই মিছা কথা ক মিছা মিছি এগলাখান হয়নে সেইকাৰণে মই মিছা কথা নকওঁ অহা বছৰটোত আমি টোটেল 1 লাখ লৰাক চৰকাৰী চাকৰি দিম ঘৰে ঘৰে নহয় 1 লাখক দিম যোৱা কেইদিনমান আগতে মই 30,000 লৰাক চাকৰি দিলো তাৰ আগতে টেটত 1.5 লাখ লৰাক চাকৰি দিছো এনেকুৱা নহয় যে মই এনে কৈছো আগতটো মই দিছো এই বছৰ মই দিম 1 লাখ পুলিচত দৌৰি থকা কেইটাও হল টেটু হল কিবা আৰু অসম চৰকাৰত 39টা বিভাগ আছে 39টা বিভাগত আমি 1 লাখ চাকৰি দিম কোনেও 1 টকাও দিব নালাগে টকা পইচাৰ কোনো কথা নাই সৰু খজাইত এপইন্টমেন্ট আনিব যাওঁতে মিঠাইটো ময়ে খুৱাই দিম কিন্তু এটা কথা যিকেইটাই চাকৰি বাকৰি পাব সিহঁতে কিন্তু মাক বাপেকক চাব লাগিব হয়নে আজিকালি বহুত লৰা ছোৱালী কি কৰে চাকৰি বাকৰি হোৱাৰ পিছত মাক বাপেকক নাচায় হয় না হয়নে নহয় আমাৰ মন্দিৰত যাওক ভগৱান পূজা কৰিম কিন্তু ভগৱান দেখা নাপাওঁ কলি যুগত ভগৱানে আমাৰ ঘৰত দুটা পাৰ্মানেন্ট ভগৱান দি দিছে বাবা আৰু মা তাতকৈ আৰু ডাঙৰ ভগৱান কলিৰ যুগত নাই বুজি পালেনে সেইকাৰণে যি লৰা ছোৱালীয়ে বাবা মাক মৰম কৰে সেৱা কৰে তাৰ জীৱনত কোনো বিপদ নহয় শাস্তিও কওঁ শুন বাবা এতিয়া আমি নিয়ম কৰিছো কি যদি এটা বাপেকৰ লৰাই চাকৰি পালে চাকৰি পোৱাৰ পিছত বাপেকক একো দিয়া নাই নিদিলে কি কৰিব লাগিব বাপেকে অফিসত গৈ কমপ্লেইন দিলে লৰাটোৱে যদি 20,000 দৰমহা পায় তাৰে কাটি 3,000 টকা আমি বাপেকৰ একাউণ্টত দি দিম এতিয়া অলৰেডি 200 মান মানুহক আমি তেনেকুৱা কৰি আছো
আৰু বহুতে আইনখন থাকা বুলি গম পাই আজিকালি লাজত বাপেক মাকক দি দিয়ে আৰু নহলে জানে যে এইটো গণ্ডগোল হ'ব গতিকে কোনোবা যদি চৰকাৰী কৰ্মচাৰীত কাম কৰে বাপেক মাকক নাচায় প্ৰথমটো লৰাটোক ক'ব নহলে ক'ব যে প্ৰণাম আইনত আমি অভিযোগ দি দিম প্ৰণাম আইনত অভিযোগ দিলে আমি 15% দৰমহা 50,000 পালে তাৰ দৰমহাৰ পৰা কাটিম আমি কিমান 7,500 তানে 15% আমি কাটি বুঢ়া বাপেক মাকলৈকে আমি পঠাই দিওঁ আৰু এটা আমি ভাল নিয়ম কৰিছো এই যে ধৰক আজি মই চাকৰি পালো 50 বছৰত মই মৰি গলো 10 বছৰটো চাকৰি বাকি থাকিলে এতিয়া মই মৰি যোৱাৰ পিছত মোৰ পৰিবাৰে কেনেকৈ চলিব মোৰ লৰা ছোৱালীয়ে কেনেকৈ চলিব এইবাৰ আমি নিয়ম কৰিছো কি কোনবা এজন চৰকাৰী কৰ্মচাৰী যদি 50 বছৰটো মৰি যায় পিছৰ 10 বছৰ চাকৰি থাকা দিনলৈকে তাক পুৰা দৰমহা জিআই থাকিলে জি পালে এটেন হিমানে আমি তাৰ বেংকৰ একাউণ্টত মাহে মাহে দি থাকো এইবোৰ কাম ভাৰতৰ কতো হোৱা নাই এই যে বাপেকক 15% দিয়া মানুহৰ মৃত্যুৰ পিছতো দৰমহা পাই থাকা আৰু এটা আমি ডাঙৰ কাম কৰিছো কি চৰকাৰী কৰ্মচাৰী এজন মই ৰিটায়াৰ হলো মৰিলো মোৰ পৰিবাৰে পেনশন পালে পৰিবাৰ মৰিলে পেনশন বন্ধ কিন্তু ঘৰত যদি বিয়া নোহোৱা ছোৱালী এজনী থাকি যায় তাই কেনেকৈ চলিব এইবাৰ আমি নিয়ম কৰিছো বাপেকৰ চাকৰি পেনশন পালে বাপেক মৰাৰ পিছত মাকে পালে মাক মৰাৰ পিছত বিয়া নোহোৱা ছোৱালীজনীয়েও আজীবন পেনশন পাই থাকিব এইবিলাক বহুত মানুহে গম নাপায় কিন্তু আমি দিছপুৰত বহি এই ভাল কামবিলাক কৰি আছো এইবিলাক বহুত মানুহে নাজানে কাৰণ সবৰটো আৰু চাকৰিৰ লগত লেনা দেনা নাই কিন্তু আপোনালোকে চাওক ক'ত আছিল ধুতি লুঙি আৰু ক'ত এইবিলাক কাম তুলনা হয় নেকি হয় না আপোনালোকে জানে 8,000 বাচ্চা যাৰ হাৰ্টত ফুটা আছে কিবা আছে মোৰ হাতেদি 8,000 বাচ্চাক মই বাংগালোৰত অপাৰেশ্যন কৰি লৈ আহিছো 8,000 হিন্দু মুছলমান কোনো জাতিৰ কথা নাই 8,000 বাচ্চা এইবিলাক ভাৰতত কতো হোৱা নাই সেই কাৰণে আমাক বিজেপি চৰকাৰ এখন লাগে ধুতি লুঙিৰ চৰকাৰ নালাগে আমাক বিজেপিৰ চৰকাৰ লাগে হয় নে নহয় হয়নে আৰু সেই কাৰণে বিজেপি চৰকাৰটো আৰু এনেই নহব নিজৰ জায়গাত এমএলএ টো বিজেপিৰ হলেহে বিজেপিৰ চৰকাৰ হ'ব হয়নে এতিয়া যদি আমি কোনবাই আধা দীপক ৰাভাক দিও আধা কাবাক দিও তেতিয়া আমি জিকিব পাৰিম নেকি হয়নে কোনোবা এজন কংগ্ৰেছৰ হাতত 20,000 ভোট বিজেপিৰ হাতত 40,000 ভোট তাৰে যদি আকৌ আমি কাটি 20,000 দীপক ৰাভাক দি দিও তেলে তো কংগ্ৰেছহে জিকিলে হয়নে তই বুজি পাইছা কিনে মাই তই স্মাৰ্ট আছে দেই ঠিক আছে সেই কাৰণে দীপক ৰাভাক ভোট দিয়া মানে ঘুৰি ঘুৰি আকৌ কংগ্ৰেছতে দিয়া আঘাতে দি দিয়া নহল আৰু পিছ হাতে দি দিয়া হল বুজি পালে না হয় না তই বাবা বুজি পাইছা দীপকৰ চিনটো কি হেলিকপ্টাৰ আমিহে চলাও ই কিয় হেলিকপ্টাৰৰ চিন লৈছা দে ইও বেটা কি কৈছে বুজি পোৱা নাই আৰু দেই হা ফুটবলত পাম নাই উৎপাই নালগিছিল এই কংগ্ৰেছৰ লগত লগ হৈ উঠি দিলে কংগ্ৰেছ আৰু দীপক ইলু আই লাভ ইউ হয়নে আমি তাক যোৱাবাৰ এমএলএ বনাইছো খাটি খুটি হয়নে এই টংকেশ্বৰ ভাই বনাইছে মই আহিছো আপোনালোকে ভোট দিছে এতিয়া আকৌ বোলে নিৰ্দলীয়টো নিজিকে তাৰ মানে কি কংগ্ৰেছ জিতবা লাগে হয়নে যে মোৰ যি হক কিন্তু বিজেপিক জিতব নিদো এইটোৱে হোৱা নাই জানো কথা বোলে
মোৰ লৰাই যি পাওক নাপাওক বেলেগ কথা, কাষৰ ঘৰ মানুহক পৰীক্ষা আহিলে শান্তিত মই পঢ়িব নিদিওঁ, মাইক বজাই দিম। এনেকুৱা হল হয় না কথাটো? টিকেট পোৱা নাই, ঘৰত শুই থাক, অহাবাৰ পাবি। ভাল পাৱাৰ দিম, 100% বেটাৰীত লগাই দিম, চাৰ্জ কৰি দিম, হয়নে? কিন্তু সেইটো নকৰি এই যে কংগ্ৰেছক সহায় কৰিব গ'ল, সেইটোলৈ মোৰ মনটোত অলপ আফচোচ। মই ফোন ধৰিলেও, ফোন কৰিলেও ফোন নুঠায়। বাপৰে, ফোন কৰি কৰি মোৰ আমনি লাগি গ'ল আৰু। ধেত তেৰিকা, ডাঙৰ মানুহ ফোন কৰিব লাগে মোক, নামে গুণে কিবা এটাতো মন্ত্ৰী তন্ত্ৰী হৈ আছো, পিছত কি হয় ক'বা নোৱাৰো, এতিয়ালৈকেতো আছো। উল্টা আকৌ মই ফোন কৰো, ফোন নুঠায়। তো তাৰমানে অলৰেডি কংগ্ৰেছত গ'লেই, একো বাকী নাই। গতিকে দীপকক কোনেও ভোট নিদিওঁ দেই, হ'ব? ভোট ক'ত দিম? ক'ত দিম? ক'ত দিম? ক'ত দিম? দে টংকেশ্বৰ, চব আগত ঠিক কৰি থৈ দিছা, মোক তুমি এনেই মাতিলা। দে মোক এনেই মাতিলে ই, হয় না? চবে আগত ঠিকে কৰি থৈ দিছে, চবে আগত ৰেডি না পদুম? কুইন বাইদেউ, মই অহাৰ আগতে দেখোন চব ৰেডি পদুম, মই এনেহে আহিলো ইয়াতে। ভাল হৈছে। এই আইসকলক কবি বন্ধন মাহ হলে যাতে মই পিঠা খাব পাওঁ, হ'ব? মই কিন্তু পিঠা নাখালে নেৰো, কিন্তু বাটা ময়ো ধৰি থাকিম পিছত, হ'ব? হ'ব তেলে ঠিক আছে। আমাৰ কিন্তু 6 তাৰিখে ইলেকশ্যন। প্ৰথম কথা, ভোট চবে দিব যাব লাগিব। পিঠা ইয়াতে খাব আহিম মই, ধনু ভাঙাত। আমাৰ দুধনৈ যোনদিনাখন মিটিং হ'ব, বন্ধন লোনৰ চাৰ্টিফিকেট দিয়া, আমি ইয়াতে মিটিং পাতিমতো, এনেইতো নকৰোঁ। মিটিং পাতি বন্ধন বেংকৰ মানুহ থাকিব, আমিও থাকিম, চাৰ্টিফিকেট দি দিম নহয় যে আজিৰ পৰা লোন নাই। সিদিনাখন হাতত পিঠা লৈয়ে আহিবি আৰু, হ'ব? সিদিনাখন কিন্তু ময়ো কিন্তু নেৰো, কিন্তু এটা ময়ো কুম জেলেকীয়া টাইপ, ময়ো লাগি ধৰিম পিঠা খাবাই লাগিব বুলি, ঠিক আছে? হ'ব তেতিয়াহ'লে ঠিক আছে ৰাইজ। 6 তাৰিখে ইলেকশ্যন, ৰাতিপুৱা অলপ সোনকালে উঠিব। উঠি আমাৰ চেমজিত আছে নহয়, ই প্ৰথম ইলেকশ্যন হৈছে, অলপতো নাৰ্ভাছ হৈ থাকিব। আপোনালোকে মনে মনে আশীৰ্বাদ কৰি দিব। আশীৰ্বাদটো মানুহে মুখৰ আগত গৈ নকৰিলেও হয়, মনে দি আশীৰ্বাদ হলে এইটো কাৰেণ্ট হয়, ইজনে গম পাই যায় যে মোৰ হৈ কোনোবা আশীৰ্বাদ দিছে। কেতিয়াবা চাবচোন, একদম গাড়ী খুন্দা লাগিলে ফচ কৰি বাচি গলো, পিছত চিন্তা কৰিলে কেনেকে বাচিলো, এইটো বাচিব নালাগিছিল। তাৰমানে তাৰ বাবা মাৰ তাৰ ওপৰত বহুত আশীৰ্বাদ আছে, কিবা এটা ভাল কাম কৰিছে, বা তাৰ হাতেদি ভগৱানে ভৱিষ্যতে কিবা এটা ভাল কাম কৰোৱাব। বুজি পালেনে? মানুহ বহুত বিপদৰ পৰা বাচি যায় মানুহৰ দোৱা আৰু আশীৰ্বাদৰ কাৰণে, হয়নে? এতিয়া আমি যেতিয়া শ্যামজিতক ৰাতিপুৱা আশীৰ্বাদ দি দিম, ভোট নিদিওঁ বুলি মানুহৰ ভাত কি হ'ব, হাতখন অট'মেটিকেলি গৈ পদুমত লাগি যাব। সি যদি মনত ভাবিও আহিছে হাতক দিম, পদুমক দেখাৰ লগে লগে ভোট পদুমত পৰি যাব। এইটো আশীৰ্বাদৰ ইমান জোৰ আছে। ধমকি দিলে মানুহ উল্টা কৰিব, কিন্তু আশীৰ্বাদ দিলে পিছলি হাত পদুমত লাগি যাব। হাতখন কেনেকে ৰাখিব লাগিব জানে? ইয়াত আইসকল আছে, এই বিয়া হওঁতেতো প্ৰথম কেইদিন চাহ তাহো বনাব নেদে নাই, ন বোৱাৰী বৰ মৰমত ৰাখে ন ঘৰত, দুদিন পিছত আৰম্ভ হয় আৰু প্ৰথম কেইদিন কিন্তু বৰ ভাল কৰি ৰাখে, হয়নে? তেনেকে আমি হাতৰ ছবিটো একদম ন বোৱাৰীৰ দৰে ৰাখি দিম দেই, নাচাওৱে সেইফালে, হ'ব? যে নতুন বোৱাৰী নাচাওঁ সেইফালে, আৰু তাক বেলেগ কৰি থৈ দিম। আৰু পদুমটোত একদম ফাকু খেলি দিম, ধাৰাক 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 ধাৰাক, পদুমত দি ভৰ্তি কৰি দিম, হ'ব না? চব পদুমত দিম, হ'ব?
অ আকৌ কুইন বাইদেৱে কৈছে বাইদেউক বোলে নেদেখাকৈয়ে বাইদেউক আপোনালোকে ভোট দিছিলে হয়নে গতিকে শ্যামজিতকতো দেখিয়েই থাকে হয়নে তাৰ মাজতে এটা আমাৰ অকণমান বেয়া খবৰ এটা আছে যোৱাকালি গম পাই নহয় আমাৰ বাবুল ৰাভা শ্বহীদ হ'ল আমাৰ তেওঁ CRPFত কোবৰাত কাম কৰিছিলে মাওবাদীয়ে তেখেতক হত্যা কৰিলে আমি সকলো ৰাইজে অসমৰ ৰাইজে বাবুল ৰাভাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো তেওঁৰ পৰিয়ালকো শ্ৰদ্ধাঞ্জলি জনাইছো আৰু আমি সকলোৱে আত্মাৰ সদ্গতিৰ কাৰণে কামনা কৰিছো আৰু পৰিয়ালটোৰ লগত আমি থাকিম সকলো ধৰণৰ সহায় কৰিম যাতে পৰিয়ালটোৱে শোকৰ পৰা আঁতৰি আহিব পাৰে ঠিক আছে গতিকে সকলোকে মই পুনৰবাৰ নমস্কাৰ কৰিলো আকল কি আছিল হ'ব স্পেশাল টেটৰ কথা ক'লে বাকিয়ে বুজি নাপাব সেইটো তোৰ আৰু মোৰ কথা ইয়াতে ধনু ভাঙাৰ উপস্বাস্থ্য কেন্দ্ৰটো হস্পিটাল কৰি দিব লাগে নহয় হ'ব দে কৰি দিম দে হ'ব আৰু বাকি টংকেশ্বৰ আছে শ্যামজিত আছে কুইন বাইদেউ আছে মইতো দুধনৈত আহিয়ে থাকো গতিকে সকলো মিলামিছাকৈ থাকিম আৰু দেই সকলোৱে পদুম হ'ব হ'ব মোৰ লগত কওক ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী শ্যামজিত ৰাভা কোই নোজা টংকেশ্বৰ ৰাভা বহুত বহুত ধন্যবাদ আকৌ লগ পাম দেই